তাই সেই ছোৱালীজনীক বেংককৰ পৰা আনিব ছিংগাপুৰৰ পৰা আনিব লাগে আৰু তাই মোবাইলটো জব্দ কৰিব লাগে অসম আৰক্ষীয়ে আচলতে সেই ছোৱালীজনীয়ে চাগে কিস্তিকে ভিডিঅ'টো দি আছে নেকি ইফালে ঘূৰাই দিওঁ এই ফটোখন চাওক হয় চাওক বগা ড্ৰেছ পিন্ধে ইয়াত চত বহি আছে ৰাতি যিটো ড্ৰেছ পিন্ধি আছে ৰাতিপুৱা সেইটোৱে ড্ৰেছ পিন্ধিছে জুবিনে নিপিন্ধে তেনেকে গোটেই কেটাৰ হাতত বিয়াৰৰ বটল আৰু গিলাচ জুবিনৰ মৃত্যু ৰহস্য দিনে দিনে ৰহস্য হৈ গৈয়ে আছে সদায় এটা নতুন তথ্য ফাদিল হৈছে সেইবাবে এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি বুজি পাব নাযাব অসমৰ মানুহে কৈ আছে ন্যায় পাবই লাগিব মই আপোনাক অধিবক্তা হিচাপে সুধিছো এইবিলাক মানুহৰ মানে কি শাস্তি হ'ব পাৰে যদি কোনোবা দোষী বুলি সাব্যস্ত হয় মানে দোষীটো কি মই ভবা নাই যে তেওঁলোকে হত্যা কৰিছে বুলি ইয়াত বাৰু অভিজিত শৰ্মাই কৈছে হত্যা কৰিছে বুলি কিন্তু মই কৈছো যে নেগলিজেন্স তেওঁলোকৰ যেটো দায়িত্বৰ কৰ্তব্যবোধ আছিল হেতুত যে তেওঁলোক ফেইলাৰ হেতুত যে তেওঁলোকে পালন কৰা নাছিল হেতু কিন্তু সঁচা এতিয়া মাইকেল জেকসনৰ চিকিৎসকৰ অৱহেলাৰ কাৰণে মাইকেল জেকসনৰ মৃত্যু হোৱাৰ কাৰণে চিকিৎসকক পানিশমেন্ট দিয়া হৈছিল তেওঁ অৱহেলাৰ কাৰণে যেহেতু হিতাজ দা আছে যেহেতু ভালকে জানিব কাৰণ চিকিৎসকজনে নিজৰ দায়িত্বটো পালন নকৰিলে সেই কাৰণে তেওঁক পানিশমেন্ট দিলে 3 বছৰ তেওঁ জেল খোৱাৰ পৰা ধৰি তেওঁ বহুতখিনি শাস্তিৰ সন্মুখীন হ'ল আমাৰ এতিয়া জুবিনৰ ক্ষেত্ৰতো কোনোবাই বিষ খুৱাই মাৰিছে বুলি কৈছে কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি কৈছে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ কথা কৈছে মই সেইবিলাকলৈ নাযাওঁ এইবোৰ তদন্তই ক'ব কিন্তু সামগ্ৰিকভাৱে এটোতো স্পষ্ট যে তেওঁলোকৰ নেগলিজেন্স এক্স্যাক্টলি এটো তিনিটা শক্তিৰে যে নেগলিজেন্স হৈছে শ্যামকানু মহন্তৰ দায়িত্ব কৰ্তব্য কি পাহৰি গৈছে শেখৰ সিদ্ধাৰ্থহঁতে সাঁতুৰিবলৈ পায় সাগৰ নেদেখা দি দেখিবলৈ পায় ক'ব নোৱাৰা মজগুল আৰু সেই ছিংগাপুৰৰ মানুহখিনি তেওঁলোকে আচলতে নিব নালাগিছিল সাঁতুৰিবলৈ দিব নালাগিছিল এটো তেওঁলোকৰ ভুল এই তিনিটা শক্তিৰ আপুনি কোৱা তিনিটা শক্তিৰে আচলতে সম্পূৰ্ণৰূপে দোষ আছে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোক দায়ী আৰু এটো আমাৰ আইনৰ ভাষাত কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ বুলি এটা সেকশন আছে গতিকে এটো সেকশনৰ ভিতৰত পৰিব বুলি মোৰ ধাৰণা আৰু এই গোটেই বস্তুটো তেওঁলোকৰ নেগলিজেন্সৰ ফলত এটা কথা হল মানে আপোনাৰ মেনেজাৰজন কি মেনেজাৰজনৰ দায়িত্ব কি তেওঁটো দৰমহা লয় ন তেওঁ দৰমহা হক কমিশন হক কিবা হক তেওঁ হেতু ডিউটিৰ কাৰণেহে ৰখা হয় তেওঁ নিজে গৈ এনজয় কৰিবৰ কাৰণেতো তেওঁক দৰমহা দি ৰখা নাই এটো এটা আপোনাৰ এটো এটা হেৰিয়ৰ ডিউটিৰ ভিতৰত পৰে ন গোটেই বস্তুটো তেওঁ কৰ্তব্য ডিউটি অন ডিউটি যেনেকৈ দিগন্তদাই ক'লে যে অন ডিউটি মদ খাব নোৱাৰে অন ডিউটি তেওঁৰ কেয়াৰ ল'ব লাগিব তেওঁক মেডিচিন দিব লাগিব এইখিনি কৰিব লাগিব অন্যান্য বাকি আৰ্টিষ্ট সকলৰ বা যাৰে নহওক লাগিলে ময়ো যদি মোৰ লগত এজন মোৰ কেয়াৰ টেকাৰ ৰাখো তেতিয়াহ'লে মোৰ কেয়াৰ টেকাৰজনৰ ডিউটি সেইখিনি গতিকে তেওঁ মেনেজাৰজনৰ ডিউটি আছিলে সেইখিনি গতিকে সেই তেওঁ ডিউটিটোত নেগলিজেন্সি কৰিছে গতিকে সেই কথাটো তেওঁ নিজে গৈ এনজয় কৰিবৰ কাৰণে তেওঁক দৰমহা দিয়া হোৱা নাই সিম্পল কথা আই পে ইউ পানীত আৰু জুইত যাব নালাগে বুলি অজস্ৰবাৰ কোৱা আছে ডক্টৰৰ সতৰ্কবাণী এতিয়া কথা হৈছে যে ডক্টৰৰ এই সতৰ্কবাণীটো আৰু এইটো বিষয়টো যেহেতু জুবিন গাৰ্গ গতিকে গোটেই জুবিন গাৰ্গক যিমান মানুহে জানে সকলোৱে জানে গতিকে ছিংগাপুৰৰ অসমীয়া এছ'চিয়েশ্যনৰ তেওঁলোকৰো নেগলিজেন্সি হৈছে কাৰণ ডক্টৰৰ এই সতৰ্কবাণীটো তেওঁলোকে সকলোৱে জানে এই সাৱাৰটো ল'বলৈও যেতিয়া মানা কৰিছে হিতেশ দাই কৈছে যে সাৱাৰ লওঁতেও কেতিয়াবা এটেক আহিব পাৰে গতিকে বাথৰুমৰ দৰ্জা মাৰিব নালাগে গতিকে সেইটো কিমান ভয়ানক তেতিয়াহ'লে ভাবক গতিকে সেই অৱস্থাত সেই মানুহটোক সাগৰ আৰু সাগৰৰ কিনাৰত হলেও বেলেগ কথা বোলে ঢৌৱে উটুৱাই আকৌ পিছফালে থৈ যায় সাগৰৰ কিনাৰতে যদি কোনোবাই নামে তেতিয়াহ'লে ঢৌৱে আকৌ আহি পাৰত পেলাই দিয়ে সাগৰৰ মাজলৈ গৈছে ইয়াত লৈ ভাবক কিবা এটা হলে পটককৈ চিকিৎসা নাপায় সেইটো তেওঁলোকেও জানে তেওঁলোকে সাগৰে যদি এনজয় কৰিবলৈ গৈছিল কিনাৰতে বিছত কিয় নকৰিলে তেওঁলোকে ইয়াত লৈ পেলাই সাগৰৰ মাজলৈ কিয় গ'ল পটককৈ তেওঁলোকে তাৰ পৰা আহি পেলাই চিকিৎসা নাপায়হি গতিকে জুবিন গাৰ্গৰ নিচিনা মানুহটো যাৰ সিজাৰ এটেক আহিব পাৰে পানীৰ স্পৰ্শত হলে তেওঁ সাগৰৰ মাজমজিয়ালৈ লৈ কিয় গ'ল পটককৈ ডক্টৰ নোপোৱা জেগালে গতিকে সেই গোটেই কথাখিনি তেওঁলোকৰ এটা ইন্টেনশনালি কৰিছে বুলি ক'বলৈ বাধ্য হৈছো আৰু না শাস্তিটো তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব যদি আইনৰ মতে হয় তেওঁলোকৰ কাৰাদণ্ড হ'ব 10 বছৰ তেওঁলোকৰ জেল হ'ব লাগিব আপোনালোকৰ এটা গোটেই বস্তুটো যদি প্ৰমাণিত হয় তদন্ত হয় এতিয়া কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে
পোষ্টমৰ্টেম ৰিপৰ্ট পোষ্টমৰ্টেম ৰিপৰ্টত আমাৰ কি ওলাই সেইটোৰ ওপৰত আৰু নিৰ্ভৰ কৰিব হিতেশ দা। যদি পয়জন ছয়জনৰ কিবা কথা ওলাই তেতিয়াহ'লেতো মাৰ্ডাৰ হ'ব ঠিক আছে তেতিয়াহ'লে এইটো কালপেবল হোমিচাইড নহয় এইটো হিতেশ মাৰ্ডাৰ বৰুৱা এইমাত্ৰ জন্মনি দেৱী খাউণ্ডে যিটো কৈছে পোষ্টমৰ্টেম ৰিপৰ্টত তেখেতে কৈছে যে কিবা পয়জন ছয়জন ওলালেতো ভয়ংকৰ কথা হ'ব এতিয়া তেওঁ সেইদিনাখন অমৃত প্ৰভাই কৈছিল আৰু শেখৰে কৈছিল যে মুখেদি কিবা নীলা মানে ফেন ওলাই গৈছিল প্ৰথমে বগা ফোন আৰু তাৰপিছত যিবোৰ ওলাইছিল হালধীয়া উঠ পুৰা নীলা হৈ গৈছিল ভৰি নীলা হৈ গৈছিল আঙুলিবিলাক নীলা হৈ গৈছিল বুলি কৈছে আপোনাক মই এনে সুধিছোঁ সাধাৰণভাৱে যে সেইবিলাক সেই সময়ত জুবিনে ব্ৰেকফাষ্ট নকৰাকৈ ড্ৰিংকছ কৰিছিল বা গাহৰি মাংস খাই দিছিল সেইবিলাকৰ ক'ৰবাত আগদিনাখনো ড্ৰিংকছ কৰিছিল যিহেতু গতিকে সেইবিলাকৰ ক'ৰবাত বিষক্ৰিয়া ঘটিব পাৰে নে সঁচাকৈ আন কিবা হ'ব পাৰে ডেফিনেটলি হ'ব পাৰে আৰু তাত আৰু এটা কথা আছে যে কি মই শুনিছোঁ যে কি জুবিনে কিছু সাঁতুৰি আহি অহাৰ পিছত সি বমি কৰিছে যিবিলাক খাইছিল গোটেইবিলাক ওলাইছে আৰু চিজাৰৰ ক্ষেত্ৰত আৰু এটা কথা আছে ডিহাইড্ৰেশ্যন হ'ব পাৰে তাৰ উপৰিও এই যে চিজাৰ হৈছে যে আমি ইয়াত থাকোঁতে আমি বহুতবাৰ টেষ্ট কৰিছোঁ যে ছ'ডিয়াম পটাছিয়াম যিটো আমাৰ যিটো ইলেক্ট্ৰলাইট ইম্বেলেঞ্চ সেই ইলেক্ট্ৰলাইট ইম্বেলেঞ্চ হ'ব পাৰে সেইটো এটা ডাঙৰ কথা তাতকৈ ডাঙৰ মই যেতিয়া ভিডিঅ'টো চাই আছোঁ মই বহুতবাৰ ৰিপিট কৰি মই অবজাৰ্ভ কৰিছোঁ সি জুবিনে যেতিয়া জঁপিয়াই দিছে দি কিছু সময় গৈছে যোৱাৰ পিছত সি ষ্টিভ হৈছে সেই কথাটো ইহঁতে দেখি আছে তাৰপিছত গৈ আকৌ সেই এটা গোল হেৰি এটা আছিলে যে তাত সি ধৰিব গৈছে বেচেৰা সি তাৰ পৰা সেইটোৰ পৰা আকৌ পৰি গৈছে সেইখিনি অবজাৰ্ভেশ্যন মোৰ কথা হৈছিলে আগত যি হ'ল তোমালোকৰ চকুত তোমালোকে দেখি আছা যে সেই মানুহজনৰ এটা যন্ত্ৰণাত ভুগিছে তোমালোকে কি কৰিব লাগে যুদ্ধৰ নিচিনাকৈ তোমালোকে গোটেইখিনি কাম কৰিব লাগিছিল আৰু মই সেইকাৰণে কৈছোঁ যিটো এইটো জোনমণি নিশ্চয় গম পাব কথাটো যে এইটো নেগলিজেঞ্চিটোৰ এটা ডাঙৰ ল এইটো আছে এইটো এজ লাইক মাৰ্ডাৰ গতিকে নেগলিজেঞ্চিটোৰ দ্বাৰাই মানুহক মাৰ্ডাৰ বুলিও ক'ব পাৰি এটা অৰ্থত গতিকে এই যি তেওঁলোকে চাই আছে কিন্তু একো কৰা নাই যদি লগে লগে তাক তেওঁক লৈ আহিলেহেঁতেন আনি লগে লগে হস্পিটেল লৈ যাব লাগিছিল অডিঅ' ক্লিপত দুজনে আচল কিবা এটা হৈছে কৈছে কিন্তু মেনেজাৰ আকৌ হাতখন এনে দিছে নালাগে যাব ঠিকে আছে এনেকুৱা টাইপ এটা দেখিছোঁ আমি সেইটো দেখা পাইছোঁ মোৰ কথাটো হৈছে মানে তাত তেওঁলোকে কি ট্ৰিটমেণ্ট কৰি আছে সেইটো ডাঙৰ কথা নহয় তেওঁলোকে লগে লগে হস্পিটেলত নিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব লাগিছিলে আৰু যদি সোনকালে সেই তেওঁক দাঙি আনি পেলাই লগে লগে হস্পিটেললৈ গ'লে তেওঁ নিশ্চয় বাচিলে ডেৰ ঘণ্টা 2 ঘণ্টা চিপিআৰ দি আছে চিপিআৰৰ ৰুলেই হৈছে 4 মিনিট চিপিআৰ দিব লাগে লগে লগে এম্বুলেন্সত লৈ যাব লাগে তোমালোকে 1.5 ঘণ্টা তাতে চিপিআৰ কি কাৰণে দি আছে আৰু সেই টাইম এটা থাকে সেই গোল্ডেন টাইমটো থাকে সেই গোল্ডেন টাইমটো মিছ কৰিছে মোৰ সেইটো কাৰণে দুখ লাগিছে যে বাচি থকা মানুহ এক্সেক্টলি বাচিব সজা বা বচাব পৰা মানুহ এজনক বচাব নোৱাৰা হ'ল সেইটো বৰ দুখৰ কথা মই দিগন্ত ভাৰতী আপুনি এখেতে কৈছে যে এইটো অৱহেলা আৰু অৱহেলাটো এটা ক্ৰাইম আৰু সঁচাকৈ আমি দূৰৰ পৰা যিটো দেখিছোঁ এইটোতো অৱহেলা হয়েই গোটেইকেইজনৰ এইটো অৱহেলা আছেই আপুনি কি শাস্তি বিচাৰে এতিয়া শাস্তি মানে এতিয়া আইনতে তেওঁলোকে কি শাস্তি ইহঁতে জানিব জুমনিয়ে জানিব আইনতে তেওঁলোকে কি পাব পাৰে এইটোত কি ধাৰা লাগিব আৰু তদন্ত যদি সঁচাকৈ মানে নিৰ্ভেজাল তদন্ত এটা পোৱা যায় তেতিয়াহ'লে তাৰ মাজেদি যদি এইটো ষড়যন্ত্ৰমূলক বহুত দিনৰ পৰা হৈ আছে বা ইয়াৰ যদি কিবা বেলেগ শক্তিও আছে তৃতীয় চতুৰ্থ কিবা প্লেনিং যদি আছে তেতিয়াহ'লে কি ধাৰা লাগিব গতিকে মইতো ইমান নাজানিম আইনৰ কথা গতিকে সেই ধাৰা মৰ্মে যিমান যথোপযুক্ত হ'ব লাগে সেইটো লাগে তেতিয়াহে ৰাইজৰ ক'ৰবাত মানে শান্তি জোৰ পানী পৰিব বংকিম ৰায় মেধি এতিয়া আমি যিবিলাক পাতি আছোঁ বা আপোনালোকে যিবিলাক কথা কৈ আছে যদি তদন্তত এইবিলাক একো নোলায় যদি এইটো স্বাভাৱিক মৃত্যু বুলিহে প্ৰমাণ হয়গৈ তেতিয়া অসমৰ মানুহে বিশ্বাস কৰিবনে অসমৰ মানুহে কি বিশ্বাস কৰে মই তেতিয়া নুবুজিম মই তাতে যিকেইটাই নেগলিজেঞ্চি কৰিছে তেতিয়া আমি নিজাকে ষ্টেপ ল'ম যদি তদন্তত আকৌ নলয় বুলি কয় আমি যিখিনি ভিডিঅ' দেখিছোঁ আৰু জুবিনৰ এই গোটেইখিনি কথা শুনাৰ কাৰণে আমি উদ্বুদ্ধ হৈ আছিলোঁ আমি দুজন বন্ধু যেতিয়া শেখৰ আহি পোৱা বুলি গম পালোঁ শেখৰৰ ঘৰলৈকে গৈছিলোঁ তেতিয়া চক্ৰপাণি তাত বহি আছিলে তাৰমানে সাংবাদিক তেতিয়া মই গ'লোঁ তাৰ পৰা যিখিনি কথা শুনিলোঁ শুনি পেলাই গোটেইখিনি যি নেগলিজেঞ্চি হৈছে সেইখিনি কথা তাৰ মুখেৰে আমি প্ৰকাৰে গম পাইছোঁ যাত্ৰাটোৰ গোটেই কথাখিনি সি আমাক ব্যক্ত কৰিছিল এই গোটেই যাত্ৰাটোত সিদ্ধাৰ্থ লগত আছিল
প্ৰথম কথা সেইদিনা জুবিনক ওলাবই দিব নালাগিছিল আপোনালোকক মই এটা কথা কওঁ শুনক নাইজেৰিয়াৰ পৰা বন্ধু এজনে মোক ফোন কৰিছিল মই জুবিনৰ মেনেজাৰো নাছিলোঁ একো নাছিলোঁ নাইজেৰিয়া ট্ৰিপটোত গৰিমা গাৰ্গ গৈছিল মই গৈছিলোঁ আৰু তেওঁৰ মিউজিচিয়ানখিনি গৈছিলে তেতিয়া নাইজেৰিয়া পাইছিলোঁ তাৰ কমিটিখনে আহি জুবিনক ত'তনে কিবা কিবি কৈছিল ফূৰ্তিতে আৰু মই তেতিয়া কৈছিলোঁ আজি সন্ধিয়া আপোনালোকৰ শ্ব' আছে জুবিনক ৰেষ্ট কৰিব দিয়ক ঘৰৰ ভিতৰত থাকিব দিয়ক ফাৰ্ষ্ট কথা ছেকেণ্ড কথা আপোনালোকৰ সভাপতি সম্পাদকে তেওঁক আদৰণিজনক তাত বাহিৰে বেলেগ একো নকৰিব এতিয়া যদি আপোনালোকে যদি তেওঁক ক'ৰবাত লৈ যায় কিবা কৰে কিন্তু ৰাতি শ্ব' কৰিব নোৱাৰিব তাত মানুহখিনিয়ে মোৰ কথা শুনি তাত দুই এটা মহিলাই বিৰাট জোৰ কৰিছিল জুবিনক লগ ধৰিবৰ কাৰণে মই সিহঁতক আঁতৰাই পঠাইছোঁ কি বুদ্ধিৰে পঠাইছোঁ এইগিলা আৰু মই নকওঁ নাইজেৰিয়াত থকা প্ৰবাসী অসমীয়া আৰু বেংগলী মানুহখিনিয়ে জানে যোনে ফাংচনখন পাতিছিল নাইজেৰিয়াত মই যাওঁতে তেতিয়া সেই ইমান ধুনীয়া ফাংচন পাতিছে আজি মোক তেওঁলোকে কৈছে যে মেধিদা আপুনি যিখিনি কথা কৈছিল আমি আখৰে আখৰে পালন কৰিছিলোঁ আৰু জুবিনৰ ফাংচন ইমান সুন্দৰ হৈছে য'ত নেকি আমি আজিও আমি শলাগ লৈ থাকোঁ আপোনাৰ আৰু গোটেই টীমটোৰ আমি শলাগ লৈ থাকোঁ তাৰমানে গতিকে এই যাত্ৰাটোত যিখিনি ঘটনা শুনিছোঁ ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যনৰ যিখিনি বিষয়ববীয়া অসম এছ'চিয়েশ্যনে এৰেঞ্জ কৰা নাই বুলি কৈছে কিন্তু অসম এছ'চিয়েশ্যনৰ মেম্বাৰেই হয় তেওঁলোকে ব্যক্তিগতভাৱে কৰিছে কিন্তু এই টিম জুবিন গাৰ্গে এই বংকিমে যিটো কথা ক'লে তেওঁলোকে মানা কৰিব লাগিছিল যে শ্ব'টো হৈ যাওক তাৰপিছত আপোনালোকে এই ধৰণে কৰিব তেওঁ যিহেতু অসুস্থ এতিয়া লৈ গ'লে আপোনালোকৰ সন্ধিয়া শ্ব'টো নহ'ব গতিকে আপোনালোকে বুজি পাওক তেওঁ নিজে অসমীয়া হৈ বুজি পাওক যে তেখেত অলপ অসুস্থ হৈ আছে তেওঁ ৰেষ্ট লোৱা নাই শুব পৰা নাই যেতিয়া শেখৰে কৈছিল তেতিয়া শেখৰক কৈছিলোঁ যে ইমানখিনি যদি তোমালোকে জানা তোমালোকে কিয় ওলাই যাব দিছে কিয় ওলাই যাব দিছে ফাৰ্ষ্ট কথা জুবিন যাওঁতে যদি ধৰি লওক কিবা খাইছে সন্ধিয়া তেওঁৰ প্ৰগ্ৰেম আছে তোমালোকে কিয় যাব দিছে আৰু জুবিন নৰ্মেলি 8-10 ঘণ্টা শুৱে সকলোৱে জানে তাৰমানে ৰাতি ইমান দেৰিলৈকে মদ খাইছে ৰাতিপুৱা উঠি কেলে যাব দিছে তোমালোকে কিয় বন্ধ নকৰিলা বোটখন কিয় তোমালোকে আজি কেঞ্চেল বুলি নকলা আমিতো তেনেকুৱা বহুত কিবা কিবি কৰোঁ যিকোনো বুদ্ধি এটা কৰি পেলাই আমি বস্তুটো ৰখাই দিওঁ গতিকে তুমি কিয় নকৰিলা তাৰমানে গতিকে এটা স্পষ্ট কথা নেগলিজেন্সি তেওঁলোকৰ নিজৰ ব্যক্তিগত মনোৰঞ্জনে প্ৰাধান্যতা কথা কৈলো নে মাজতে হয় কওক বংকিমদাই যিটো কথা ক'লে যেতিয়া শেখৰৰ ঘৰত গৈছে চক্ৰপাণী বহি আছে চক্ৰপাণী অকল কিয় দিব লগা হ'ল গোটেই ক্লেৰিফিকেশ্যনটো বিজয় মালিয়াই যেনেকে এটা পডকাষ্টৰ মাতি পেলাই গোটেই ক্লেৰিফিকেশ্যনটো দিলে তেনেকুৱা এটা কথা নেকি চক্ৰপাণী কোন হয় চক্ৰপাণী অকল চক্ৰপাণীক মাতিয়ে দিব চক্ৰপাণীয়ে কি প্ৰশ্ন কৰিছে তাতো সেই ভিউৱাৰ্ছৰ বেপাৰে কৰিলে জুবিনক লৈ সেই ভিউৱাৰ্ছৰ বেপাৰে কৰিলে চক্ৰপাণীও তাকো সুধিব লাগে যে চক্ৰপাণী পৰাশৰৰ মোবাইল নম্বৰ আৰু গোস্বামীৰ মোবাইল নম্বৰ চাব লাগে কল লিষ্ট যে কি কথা পাতিলে ফোনত কিয় মাতিলে কিয় চক্ৰপাণীক অকল ক'ব লগা হ'ল তাক কিয় মাতিব লগা হ'ল কোন হয় সি মানে সকলো সাংবাদিকক কিয় মাতি সকলো সাংবাদিকক মাতিব লাগিছে আৰু চক্ৰপাণীয়ে কি প্ৰশ্ন কৰিছে আমি সেইটো চাব লাগিব না এইবিলাক আচলতে জুবিনৰ মৃত্যুক লৈ জুবিনৰ জীয়াই থাকোঁতেও বেপাৰ কৰিলে জুবিনৰ মৃত্যুৰ পিছতো এনেকুৱা ধৰণৰ পডকাষ্টবিলাকে ইউটিউবাৰবিলাকো বেপাৰ কৰিলে কোনো মাফ কৰিব অসমৰ মই বিশেষকৈ হেৰিখিনিক কৈছোঁ জুবিন ফেনখিনিক কৈছোঁ তেওঁলোকক মই কৈছোঁ তোমালোকে এইবিলাক চোৱা আপোনালোকে চাওক এইবিলাক কোন হয় চক্ৰপাণী পৰাশৰ শেখৰৰ বাইট ল'বলৈ শেখৰে প্ৰথম যায় পুলিচৰ তাতে যাব লাগিছিল চক্ৰপাণীয়ে পুলিচৰ ওচৰত লৈ যাব লাগিছিলে কিয় নিনিলে সেইটোহে আচল কথা এইটো কেতিয়াও হ'ব এইটো নহয় এইবিলাক আৰু মোৰ ভাইটি পাৰসমণি শৰ্মা জানে আপুনি মই তাক সুধিছোঁ আজি মই আহোঁতে তাক সুধি আহিছোঁ পাৰস তুমি অলপ কেলকুলেশ্যন কৰি চাবাচোন যে 3 কোটি মানুহে অভিশাপ দিয়া মানুহ এজন কিমান দিন জীয়াই থাকিব পাৰে মই তাক চাব দিছোঁ এইবিলাক কেতিয়াও জীয়াই নাথাকে এইবিলাক এটা মানুহ মাৰি দিলে তেহঁতে পইচা খালি পইচা আৰু এটা কথা নিতুমণি শুনক এটা কথা দেই এই মানুহবিলাকে ছ'চিয়েল মিডিয়াত ফটো দিলে সব বহুত ডাঙৰ বিয়াগুম মানুহে জুবিনৰ লগত ফটো দিলে গিলাচটো লুকাই থৈ দিয়ে ফটো দিয়াৰ সময়ত মানে কিন্তু জুবিনক গম পাই দেখিলে তাক খুৱাই ব্যৱহাৰ কৰিলে তাক জুবিনৰ ফটোখন দেখালে ছ'চিয়েল মিডিয়াত দি দেখালে যে চা জুবিন আমাৰ লগত আছে এই যিটো ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ ল'ৰাকেইটাই যিটো কাম কৰিলে তেওঁলোকে মানুহক দেখাবগৈ চা জুবিন আমাৰ লগত আছে এই প্ৰায় দালালবিলাকে মন্ত্ৰী বিধায়কৰ ফটো উঠি পেলাই যে ফেচবুকত দিয়ে যে দালালি কৰিবলৈ একজেক্টলি সেইটোৱে এইটো কেতিয়াও মাফ হ'ব নোৱাৰে তাতকৈ ডাঙৰ কথা কি
যিকেইটা এছ'চিয়েশ্যনে হওক যিয়ে নহওক প্ৰবাসী অসমীয়াকেইটাই যিটো কাম কৰিলে ড্ৰিংকছ কৰি উইদাউট জেকেট তেওঁক নমাই দিছে সেইটোৱে কথা যিটো ডাঙৰ ক্ৰাইম বুলি কৈছো আৰু জানা, উইদাউট আপুনি যিটো জেকেট কথা ক'লে, তেওঁ নাম একদম একজেক্ট কথাটো সেইটোতো প্ৰিপ্লেন যেন লাগে যিটো চিপিআৰৰ কথা ক'লে 4 মিনিট এহঁতে নিচাত ক'বই নোৱাৰে এই 10টা নে 12টা যিকেইটা বহি আছিলে এহঁতে নিচাত ক'ব নোৱাৰে এহঁতে সেইকাৰণে তেহেঁতে একো ব্যৱস্থা ল'ব নোৱাৰিলে আপুনি ঠিক কথা কৈছে কিন্তু মই শ্ব'টো চাইছিলো তেহঁতে স্পষ্টীকৰণ এটা দিয়া নাই ক্ষমা খোজা নাই এতিয়া আৰু একজেক্টলি মই কৈছো জুবিন ফেন ক্লাবে এই মানুহবিলাকৰ মুখবিলাক আৰু নামবিলাক ৰাখা তোমালোকে নিজৰ নিজৰ মানুহ এয়াৰপৰ্টত ৰাখা খবৰ লোৱা এই বেংককৰ পৰা ইহঁত কেতিয়া অসমলৈ আহে এজনী ছোৱালীটো চানমাৰীৰ তাইৰ মাকৰ নাম মিনতী তাই হোৱাটছআপত মেছেজ দিছে মাকে এয়া চোৱা মোৰ ছোৱালীয়ে ভিডিঅ' কৰি আছে হে কৈ যে হাঁহিছে সেইজনী মোৰ ছোৱালী আৰু যেতিয়াই আপোনাৰ জুবিনৰ ঘটনাটো গম পালে ভিডিঅ'বিলাক ডিলিট কৰিলে মই ৰাখি দিছোঁ সেই ভিডিঅ' আৰু সেই যে আপোনাৰ যে এই যে মই কিয় আজিকালিতো পুলিচৰ তাত যাব নালাগে নহয় টিভি মিডিয়াতে আহি ক'লেই হ'ল মই আজি প্ৰতিদিন টাইমক ক'লোঁ সেই ছোৱালীজনী চানমাৰীৰ ছোৱালী তাই পঢ়িব গৈছে হায়াৰ ষ্টাডিজত গৈছে তাই মাকক ফটো পঠাইছে যে চোৱা মা আমি ইয়াতছত আছোঁ মাকে আৰু তাইৰ লগৰবিলাকক ফটো দিছে দেই মাকে তাইৰ লগৰবিলাকক গ্ৰুপত ফটো দিয়ে যে মোৰ সেই কৈ যে হাঁহিছে সেইজনী মোৰ ছোৱালী আৰু এই যে ভিডিঅ'বিলাক যে গ্ৰুপত দিছিলে যেতিয়াই জুবিনৰ কথাটো গম পালে ডিলিট ফৰ অল বুলি সেই গোটেই ভিডিঅ'বিলাক ডিলিট কৰিলে আছে মোৰ তাত এই ভিডিঅ' মই দিম দেখাম মই আপোনালোকক এখন ফটো আমাৰ তাতো আছে অমৃত প্ৰভাৰ লগত এগৰাকী যে আছে গোটেই টিমটো যে শেখৰ আছে ইয়াত মানে এটা টিম আছে ন এজনী চানমাৰী ছোৱালী পঢ়িব গৈছে হায়াৰ ষ্টাডিজ কৰিব গৈছে তাই হয় আৰু মাক বাপেকে গৌৰৱ কৰে যে মোৰ ছোৱালীয়ে চোৱা ইয়াত চত হেৰি কৰি আছে এইবিলাক তাই সেই ছোৱালীজনীক বেংককৰ পৰা আনিব ছিংগাপুৰৰ পৰা আনিব লাগে আৰু তাই মোবাইলটো জব্দ কৰিব লাগে অসম আৰক্ষীয়ে আচলতে সেই ছোৱালীজনীয়ে চাগে কিস্তিকে ভিডিঅ'টো দি আছে গোটেই কামটো তাই কৰি আছে একজেক্টলি তাই কৰি আছে গোটেই কামটো বেলেগ কোনো হ'ব নোৱাৰে বাপেক চেণ্ট্ৰেল এক্সাইজত কাম কৰিছিলে ৰিটায়াৰ্ড পাৰ্চন এজন চানমাৰীত থাকে গোস্বামী তাই কৰিছে এই গোটেই কামটো এই গোটেই মানুহবিলাককে এতিয়া ধৰিব লাগে এই গোটেই মানুহবিলাককে তদন্তৰ আওতালৈ আনিব লাগে পচি মৰিব এইবিলাক এইটো ৰাইজে চাবই সেইটো সঁচা কথা মই কিন্তু এইখিনিতে আৰু এটা কথা ক'ব খুজিছো এতিয়াও মই দেখা পোৱা গৈছে যে তেওঁলোকৰ যিটো টিম জুবিনক লৈ পেলাই আমাৰ বংকিম দাই হওক বা দিগন্ত দাই হওক ক্লজেষ্ট মানুহখিনিৰ অলপ মানে আপত্তি আছে তাহাঁতৰ কেইজন মানে এতিয়াও আকৌ তেওঁলোকৰ চিনেমা প্ৰমোচনত লাগিছে এতিয়া মোৰ কথা হ'ল যে চিনেমাখন আমিও চাম কিন্তু এই সিনেমাৰ পৰা হোৱা ইনকামৰ পইচা এতিয়াতো জুবিন গাৰ্গ গুচি গ'ল কাৰ একাউণ্টত সোমাব সেইটো ক্লিয়াৰ কৰক এই পইচাৰে আকৌ কোনে জুবিন গাৰ্গৰ পৰা ধন ঘটাৰ চক্ৰান্ত কৰিছে সেই কথাটো ক্লিয়াৰ কৰক এই পইচা যদি গৰিমা বয়ে পায় এই পইচা যদি হেৰিয়ে পায় এই যদি জুবিন গাৰ্গৰ পৰিয়ালে পায় কপিল ঠাকুৰে পায় বা পামিয়ে পায় তেতিয়াহ'লে আমি এখন চিনেমা চাম নহলে এই পইচা যদি গৈ সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টত সোমাই টাৰছেমৰ একাউণ্টত সোমাই তেতিয়াহ'লে আমি এই চিনেমা প্ৰমোচনৰ আমি প্ৰতিবাদ কৰিম ঠিক আছে নহয় চিনেমা হোৱাৰ আগতে তদন্তটো কমপ্লিট হ'ব লাগিব চিনেমা চোৱা এটা সময় নহয় তাৰমানে মোৰ এটা হৈছে জুবিন গাৰ্গৰ তদন্ত লাগে ৰাইজে বিচাৰিছে অসমে বিচাৰিছে গোটেই ভাৰতৰ অনুৰাগীয়ে বিচাৰিছে পৃথিৱীৰ অনুৰাগী বিচাৰিছে যিমান ঠাই পৃথিৱীত আমি গৈছিলোঁ চব মানুহে কৈছে ফাৰ্ষ্ট তদন্ত তাৰপিছত বেলেগ সঁচা কথা এতিয়া আমি এতিয়া দুখাখনৰ বুকু ফালা দি এই মানুহকেইটাৰ বুকু ফালিবলৈ আমি মানে এনেকুৱা ধৰণৰ মানসিকতা আহি গৈছে মনোৰঞ্জনৰ কথা গোটেইকেইটা হাতত গিলাচ এই মাইকী মানুহজনীয়ে পঠাইছে এই ফটোখন চাওক চাওক বগা ড্ৰেছ পিন্ধা ইয়াত চত বহি আছে ৰাতি যিটো ড্ৰেছ পিন্ধি আছে ৰাতিপুৱা সেইটোৱে ড্ৰেছ পিন্ধিছে জুবিনে নিপিন্ধে তেনেকে গোটেইকেইটাৰ হাতত বিয়াৰৰ বটল আৰু গিলাচ মেছেজ দিয়ে এইটো ভিডিঅ' মোৰ ছোৱালীয়ে কৰিছিল লগত তাই আহিছে হাঁহি দিছে এইবিলাক গৌৰৱ কথা এইবিলাক আৰু পিছত ভিডিঅ'বিলাক ডিলিট কৰে মই আপোনালোক আটাইকেইজনকে শেষত ধন্যবাদ জনাইছোঁ আপোনালোকে যিখিনি দাবী কৰিছে আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ অসমৰ জনসাধাৰণৰ দৃষ্টিগোচৰ কৰিছোঁ যি 5গৰাকী ব্যক্তিৰ লগতে জুবিনৰ এটা সুকীয়া সম্পৰ্ক আছিল আপোনালোক সকলো অৱগত হৈছে এখেতসকলৰ বক্তব্য শুনিছে আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ প্ৰশাসনৰো দৃষ্টিগোচৰ কৰিছোঁ এখেতসকলে যিখিনি কথা কৈছে সেইখিনি অসমৰ মানুহৰ কথা প্ৰত্যেকজন ব্যক্তিৰ অনুভৱ প্ৰত্যেকজন ব্যক্তিৰ দাবী আৰু এই দাবীক কেনেকৈ এতিয়া বাস্তৱলৈ আপোনালোকে ৰূপান্তৰ কৰে কেনেকৈ মানুহৰ মন শান্ত কৰে কেনেকৈ ন্যায় প্ৰদান কৰে এয়া জুবিনৰ ন্যায় নহয় এয়া অসমবাসীৰ ন্যায় এয়া ভাৰতৰ কোটি কোটি জুবিন অনুৰাগীৰ ন্যায় আৰু এই ন্যায় পাবই লাগিব
এই শান্তি অসমৰ মানুহক ভাৰতৰ জুবিন অনুৰাগীক কোটি কোটি মানুহৰ মনত দিবই লাগিব কেনেকৈ দিয়ে সেয়া চৰকাৰে জানে আজিৰ অভিমত আমি ইমানতে সামৰিছোঁ তো গাইজ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এই ভিডিঅ'টোত হয়তো আপোনালোকে বহুতখিনি কথা গম পালে তো ঠিক আছে গাইজ আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই